বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভালে আছে সকলো। আহক আজি আমি এটা বেলেগ ধৰণৰ বস্তু বনাওঁ। এইটো হৈছে গেছ লিকেজ ডিটেক্টৰ ডিভাইচ। এইটো আমি ঘৰতে বনাই ল'লে আমাৰ বহুত সুবিধা হয়। কিনিবলৈও পায়, কিনিলে বহুত কষ্টলি দামী হয়। গতিকে এইটোও কাম কৰিব। গতিকে কেতিয়াবা আমাৰ গেছ লিক হ'লে যেতিয়া পাকঘৰত গেছ লিক হয় তেতিয়া কি হ'ব, ইয়াৰ গেছটো যেতিয়া ইয়াত লাগিব এই চেঞ্চৰটোত, তেতিয়াই এলাৰ্ম বাজিব। এলাৰ্ম বাজিলে আমি গম পাম যে ক'ৰবাত গেছ লিক হৈছে। এইটো যেতিয়া আমি বনাই পেলাই গেছৰ ওচৰত থৈ দিওঁ, চিলিণ্ডাৰৰ ওচৰত বা ষ্ট'ভটোৰ আশে পাশে, তেতিয়াহ'লে আমি গেছ কেতিয়াবা লিক হ'লে বেছি ধৰণে যেতিয়া লিক হৈ যায় আমি গম নাপাওঁ, তেতিয়া দুৰ্ঘটনা হয়। গতিকে এইটো বনাই ল'লে কিছু আমাৰ সুবিধা হয়। এইটো বেছি আঁতৰত থ'ব নোৱাৰে, অলপ ওচৰত থ'ব লাগিব। তাৰমানে আঁতৰত থ'লে কি হ'ব, গেছটো গৈ পাওঁতে বহুত দেৰি লাগিব। গতিকে ওচৰত থ'লে সি সোনকালে পাব, তেতিয়া সোনকালে এলাৰ্ম বাজিব। বা আঁতৰত থ'বলৈ হ'লে গেছটো বহুত লিক হ'ব লাগিব, তেতিয়াহে গম পোৱা যাব। গতিকে এইটো সুন্দৰ এটা ডিভাইচ। এইটো অনলাইন কিনিবলৈও পায়, কিন্তু দামী। গতিকে এইটো নিজে বনাই ল'ব পাৰিলে, যি ইলেক্ট্ৰনিক্সত কাম জানে বনাই ল'ব পাৰিলে আমাৰ নিশ্চয় সহায় হ'ব। গতিকে পাকঘৰত ৰান্ধনীসকলেও নিশ্চিন্ত হৈ থাকিব পাৰিব। ক'ৰবাত গ'লে এইটো ইয়াৰ ছুইচটো অন কৰি থৈ গুচি গ'লে তেতিয়া গেছ লিক হ'লে এলাৰ্ম বাজিব, ছিগনেল দিব। গতিকে বৰ সুবিধাজনক বস্তু, একো খৰচ নাই। গতিকে আহক আমি বস্তুটো কেনেকৈ বনাই চাওঁ। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট একো নকৰে। আপোনালোকৰ এইটো কৰিবলৈ একো পইচাৰো খৰচ নাই, সময়ৰো বিশেষ খৰচ নাই, 1 ছেকেণ্ড মাত্ৰ। গতিকে সেইটোৱে ডাঙৰ সহায় হয়। অসমীয়া হিচাপে আপোনালোকে অসমীয়াকৈ উৎসাহ নিদিলে কাক দিব। গতিকে হিন্দী চেনেলততো মই হিন্দীত বনোৱা হ'লে হাজাৰ হিচাপত ভিউজ লাইক পালোঁহেঁতেন, কিন্তু কথা হ'ল কি, অসমীয়া ভাষাত বনোৱাৰ কাৰণে আমাক অসমীয়াই কোনো সহায় নকৰে। গতিকে আপোনালোকে চিন্তা কৰিব, মই আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ এইবিলাক পালেহে মোৰ বনাবলৈ মন যাব। গতিকে আহক, আপোনালোকৰ অকণমান সহযোগিতা বিচাৰিছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। গেছ লিকেজ ডিটেক্টৰ চাৰ্কিটটো বনাবলৈ কি কেইটা কম্পনেণ্ট লাগে মই দেখুৱাই দিছোঁ। বিশেষ বস্তু দৰকাৰ নাই, আমি এইকেইটা বস্তু হ'লেই আমি এই ডিভাইচটো বনাব পাৰিম। এইটো চাওক, এইটো হৈছে MQ চেঞ্চৰ বুলি কয়। এইটোৱে গেছ ডিটেক্ট কৰে। এইটো চাওক, এইটো লিখাই থাকে যেনে MQ চেঞ্চৰ 2, MQ2 চেঞ্চৰ। এইটো আপোনালোকে অনলাইন পাৰ্চেছ কৰি আনিব পাৰে কোনোবাই বনাব খুজিলে। এইটোৱেই মেইন কম্পনেণ্ট। তাৰপিছতে লাগিব আমাক এইটো বাজাৰ, এটা LED, এটা ৰেজিষ্টেঞ্চ লাগিব আৰু এটা ছুইচ। এইটো 3.7 ভল্টৰ বেটেৰী। এইকেইটা বস্তু হ'লেই আমাৰ গেছ লিকেজ ডিটেক্টৰ আমাৰ চাৰ্কিটটো কমপ্লিট হ'ব। এইটো চাওক, আগতে মই এইটো চেঞ্চৰ দি পেলাই মই এইকেইটা ভিডিঅ' বনাইছিলোঁ। ধৰক ফায়াৰ ডিটেক্ট চাৰ্কিটটো বনাইছিলোঁ। তাৰপিছতে আপোনাৰ যিকেইটা ভিডিঅ' বনাইছিলোঁ আগৰ ভিডিঅ'কেইটাত মই এইটো চেঞ্চৰ ইউজ কৰিছিলোঁ। এইটো IR চেঞ্চৰ, কিন্তু গেছ লিকেজ চেঞ্চৰ বনাবলৈ এইটো হ'লে নহ'ব। গতিকে এইটো চেঞ্চৰ লাগিব, সেইটো গেছ চেঞ্চৰ MQ2 এই চেঞ্চৰটো লাগিব। গতিকে এইটো আপোনালোকক জানি থ'বৰ কাৰণে মই এইখন দেখুৱালোঁ। আপোনালোকে ভুলতে এইটো গেছ চেঞ্চৰ বনাবৰ কাৰণে এইটো কিনি নানিব, সেইটো চেঞ্চৰেই দৰকাৰ হ'ব। এইকেইটা চাওক, মই কানেকশ্যন কৰিবলগীয়া পিনকেইটা চিনাক্ত কৰি দিছোঁ। এইটো হৈছে VCC, এইটো গ্ৰাউণ্ড, এইটো হৈছে DO, এইটো হৈছে AO। এইকেইটাতে আমি কানেকশ্যন কৰিব লাগিব। আমি প্ৰথমে এই বাজাৰটো কানেকশ্যন কৰিলোঁ। বাজাৰটো আমি এতিয়া কি কৰিলোঁ, পজিটিভডাল এই VCC মানে প্লাছ ভল্টেজ, ইয়াত আমি কানেকশ্যন কৰিলোঁ। এইটো প্ৰথম ৰেডডাল ইয়াত কানেকশ্যন কৰি দিছোঁ। তাৰপিছতে আমাৰ মাইনাছডাল বাজাৰ কৰিব লাগিব DO লিখাটোত। এই DO লিখা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ইয়াত কানেকশ্যন কৰি দিলোঁ। এইটো LEDটো মই ৰেজিষ্টেঞ্চ লগাই দিছোঁ। এতিয়া আমি বাজাৰৰ যেনেকৈ কানেকশ্যন কৰিছিলোঁ সেই একেকেইটা পইণ্টতে VCC আৰু DO এই দুটা পইণ্টত কানেকশ্যন কৰিব লাগিব। এইটো মই LED কানেকশ্যন কৰি দিলোঁ। LED প্লাছ এই VCC প্লাছৰ লগত আৰু মাইনাছ এই DO বাজাৰৰ মাইনাছৰ লগত। এতিয়া কৰিব লাগিব বেটেৰী কানেকশ্যন।
বেটেৰী কানেকশ্যন কৰিব লাগিব। আমাৰ বেটেৰী কানেকশ্যন, বেটেৰী পজিটিভ, এই আমাৰ বাজাৰৰ য'ত পজিটিভ LED পজিটিভ কানেকশ্যন কৰা হৈছিল এই তাতে একেলগে কানেকশ্যন কৰি দিব লাগিব। ইয়াতে আমাৰ বেটেৰী কানেকশ্যন কৰি দিব লাগিব। এডাল পজিটিভডাল কৰিলোঁ, এতিয়া নিগেটিভডাল কৰিব লাগিব বেটেৰীৰ। এই আমাৰ যিটো পইণ্ট খালী আছিলে এইটো গ্ৰাউণ্ড বুলি যিটো লিখা আছিলে এইটো দেখিছে লগোৱাৰ লগে লগে জ্বলিছে লাইট। এইটো গ্ৰাউণ্ড বুলি যিটো লিখা আছে VCC কিনাৰত যিটো 2 নম্বৰ পইণ্ট সেইটো তাত কানেকশ্যন কৰিব লাগিব। আমি এতিয়া কি কৰিম, বেটেৰী পজিটিভডাল এইডাল কানেকশ্যন কৰাৰ আগতে ইয়াত এটা ছুইচ কানেকশ্যন কৰি দিম যাতে আমাৰ অফ অন কৰিবলৈ সুবিধা হয়। এয়া ছুইচৰ আমাৰ পজিটিভডাল ইয়াত কানেকশ্যন কৰি দিলোঁ। আটাইকেইটা পজিটিভ একেলগে, LED, বাজাৰ আৰু ছুইচ। এতিয়া আমি টেষ্ট কৰি চাব পৰা হ'লোঁ। এতিয়া চাওঁচোন আমাৰ চাৰ্কিট কমপ্লিট হ'ল, কাম কৰে নকৰে আমি চাম। এতিয়া আমি টেষ্ট কৰিম, এই ছুইচটো দিম, দিলে আমাৰ চেঞ্চৰ লাইট জ্বলে নে চাওঁ। এইটো লাইট জ্বলিলে চাওক, এইটো লাইট জ্বলিলে মানে চাৰ্কিট অ'কে। এতিয়া আমি টেষ্ট কৰিব লাগে। এতিয়া আমি এটা লাইটাৰ লৈছোঁ, এইটো দেখিছেনে লাইটাৰ, গেছ লাইটাৰ। এইটো কি হ'ব, আমি এইটো পূৰা আমি এইটো জ্বলাই নিদিওঁ, এইটো লাহেকৈ খুলি দিম। এনেকৈ খুলিলে ইয়াৰ গেছটো ওলাই যাব। গেছটো ওলাই গ'লে এই গেছটো ওলাই যোৱাৰ লগে লগে ইয়াত লগাৰ লগে লগে আশে পাশে তেতিয়া আমাৰ বাজাৰ বাজি যাব। গতিকে আমি এইটো চাওঁ, এই লাইটাৰটোৱে টেষ্ট কৰি চাওঁ। গেছটো এতিয়া ওচৰত দেখুৱাবলৈ সুবিধা নাই, গতিকে এই গেছটো বাজিলেই জানিব আমাৰ গেছ চিলিণ্ডাৰৰ লিক হ'লেও ই কাম কৰিব। এইটো এতিয়া আমি এনেকৈ লাহেকৈ টানি দিম যাতে গেছটো এইটো চাওক, এই গেছটো যে ওলাই গ'ল ইয়াৰ পৰা, এইটো জ্বলা নাই, জ্বলাব নালাগে লাইটাৰটো। এইটো গেছটো ইয়াৰ পৰা ওলাই গ'ল নহয়, ওলাই যোৱাৰ লগে লগে ই ডিটেক্ট কৰিলে। গতিকে এই গেছখন পুৰি শেষ নোহোৱালৈকে ই বাজি থাকিব। আকৌ চাব, এইটো লাইটাৰটো এনেকৈ জ্বলাই দিব নালাগে, এইটো লাহেকৈ খুলি দিব। তাৰমানে ইয়াৰ গেছখিনি ওলাই আহিব নহয়। এইটো দেখিনে, এইটো জ্বলি গৈছিলে মোৰ, এইটো চাওক বুজিছেনে। তাৰমানে এই গেছটো ডিটেক্ট কৰিলে বাজি গ'ল। এইটো বক্স এটা লৈছোঁ মই, এই বক্সটোতে বনাম। ধুনীয়াকৈ আমি বক্সবিলাক ক'ৰবাত ফিট কৰি দি পেলাই আমি যদি চিলিণ্ডাৰ ওচৰৰ আশে পাশে থৈ দিব পাৰোঁ, তেতিয়া কেতিয়াবা গেছ লিক হ'লে এই গেছটো লাগিলে নিশ্চিতভাৱে ই এলাৰ্ম বাজাৰ বাজিবই। গতিকে চাওঁচোন, মই তেনেকুৱাকৈ চিষ্টেম এটা কৰি পেলাই কেনেকৈ বনাই থ'লে ভাল হ'ব আপোনালোকক দেখুৱাইছোঁ। এই চাওক, মই এইটো বক্সটোত ফিটিং কৰিছোঁ, তেতিয়া সুবিধা হ'ব। এইটো চাওক, এইটো ছুইচ, এইটো বাজাৰ, এইটো চেঞ্চৰ, এইটো LED। ইয়াৰ চাওক এনেকৈ কানেকশ্যন কৰিছোঁ, তাত যেনেকৈ কৰি দিছিলোঁ তেনেকৈ ইয়াত কৰি দিছোঁ, ইয়াত সুবিধা হ'ব। গতিকে এইটো বনাই দিলে আমাৰ থ'বলৈও সুবিধা হ'ব। এতিয়া আমি টেষ্ট কৰি চাওঁচোন। ধুনীয়াকৈ কাম কৰিছে, এইটো চাওক। এইটো এনেকৈ আমি এতিয়া ইয়াৰ লাইটাৰৰ গেছ খুলি দিছোঁ, সেইটো বাজি গৈছে। গতিকে আমাৰ চাৰ্কিট কমপ্লিট অ'কে। এতিয়া আমি গেছ চিলিণ্ডাৰৰ ওচৰত ইয়াক ৰাখিব পাৰোঁ। এতিয়া আপোনালোকক চাব দেই, মই এইটো গেছ চিলিণ্ডাৰৰ ওচৰলৈ আহিছোঁ। এইটো চাওক, এইটো এতিয়া মই খুলিম, এইটো নজনাওঁ, এইটো গেছ ডিটেক্ট কৰে নাই, লিকেজ ডিটেক্ট কৰে নাই চাওঁ। এইটো মই এতিয়া এইটো আঁতৰত থ'লেও কৰিব, কিন্তু কথা হ'ল কি এতিয়া ইমান গেছটো খুলিব নাই আঁতৰলৈ পোৱাকৈ। এইটো চাওক, দেখিছেনে গেছ, এইটো চাওক, এইটো মই অফ কৰি দিলোঁ, এইটো অফ হৈ গ'ল। এয়া চাওক, মই এইটো গেছ এইটো দিছেনে, এইটো মই এতিয়া ছুইচ অন কৰিম। এইটো চাওক, এইফালে মই এইটো গেছ এইটো খুলি দিছোঁ। এইটো অকণমান সময় লাগে মানে গেছটো ওলাওঁতে। এইটো দেখিলেনে, এইটো চাওক, এইটো তাৰমানে লিক হ'লেই ই বাজি যাব। এইটো চাওক, এইটো দেখিছেনে, এইটো এতিয়া আপোনালোকে ইমানতো থ'ব পাৰি, কিন্তু কথা হ'ল কি সেইটোলৈ যাওঁতে বহুত গেছ খুলিব লাগিব নহয়। কিন্তু যেতিয়া আমাৰ গম নোপোৱাকৈ লিক হ'ব তেতিয়া ইটো তালৈকে গেছটো পাব, তেতিয়া ই বাজি যাব। গতিকে আপোনালোকে এনেকুৱাত ক'ৰবাত ফিট কৰি থ'লে ধুনীয়াকৈ কাম কৰিব, কেতিয়াবা বিপদৰ পৰা বচাব। কেতিয়াবা মানুহ মুঠতে লিক কৰিলে ইয়াক ছিগনেল দিব, এলাৰ্ম বাজিব, গতিকে সাৱধান হ'ব পাৰিব। তেন্তে আজিলৈ ইমানতে দেখুৱালোঁ। আপোনালোকৰ সহায় সহযোগিতা পালে নিশ্চয় মই নতুন ভিডিঅ' বনাই যাম।
গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।